আজি আমি অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ যি নেতৃবৃন্দ আছে আৰু কেন্দ্ৰীয় যি নেতৃবৃন্দ আছে আমি সকলোলৈ এটা আহ্বান জনাবৰ নিমিত্তে আজি আমি আপোনালোকৰ লগত আজি আমি এই অনুষ্ঠানত আমি সকলোৱে লগ হৈছোঁ। আমাৰ আহ্বান এটা আছে ৰাজ্যিক নেতৃত্ব আৰু কেন্দ্ৰীয় নেতৃত্বলৈ যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত ভাস্কৰ শৰ্মা ডাঙৰীয়া দেৱে যোৱা 16 চনৰ পৰা তেওঁ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু দলৰ সকলো পৰ্যায়ৰ লগত তেখেতে সমিল মিলেৰে দলটো তেওঁ মানে যোৱা 5টা বছৰ বিধায়ক হিচাপে তেওঁ কাম কৰি যোৱাত আমাক উৎসাহ আৰু উদ্দীপনা সহযোগিতা কৰিলে। গতিকে তেখেতক এইখিনি ক্ষেত্ৰত দলৰ সকলো পৰ্যায়ৰ কৰ্মী আজি জিলা পৰিষদ সকলো আছে, ইয়াৰ সকলো গাঁও পঞ্চায়ত আমাৰ নিৰ্বাচিত সভাপতি আঞ্চলিক সদস্য আছে। আমাৰ ইয়াত আজি দলৰ মূল সমিতি যি বিষয়ববীয়া সকলোৱে ইয়াত আজি উপস্থিত আছে, সকলো মৰ্চাৰ আমাৰ ইয়াত বিষয়ববীয়াসকল উপস্থিত আছে। সকলোৱে আমি আমাৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতৃত্বলৈ এটা আহ্বান জনাইছোঁ যে আগন্তুক যি 2021 চনৰ বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনত মাননীয় ভাস্কৰ শৰ্মা ডাঙৰীয়াদেৱক প্ৰাৰ্থিত্ব পুনৰ তেওঁক প্ৰদান কৰিব লাগে। এইকাৰণে তেখেতক দলৰ কৰ্মীয়ে সকলোৱে তেখেতৰ লগত লগ দি আছে আৰু এই সমষ্টিটোৰ সকলো পৰ্যায়ৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ৰাইজে তেখেতক বিচাৰিছে। গতিকে ভাস্কৰ শৰ্মা দেৱক প্ৰাৰ্থিত্ব প্ৰদান কৰি যোৱা পঞ্চায়ত নিৰ্বাচন আৰু লোকসভা নিৰ্বাচনত যেনেধৰণে আমি বিপুল ভোটত আমি বিজয় সাব্যস্ত কৰিলোঁ, তাতকৈ অধিক সংখ্যক ভোটত আমি এই সমষ্টিৰ ভোটাৰ ৰাইজৰ সহযোগিতা আৰু দলৰ সকলো পৰ্যায়ৰ কৰ্মীৰ সহযোগিতাত আমি বিজয় নিশ্চিত। এইকাৰণে আমি কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বক আহ্বান জনাইছোঁ যে ভাস্কৰ শৰ্মা ডাঙৰীয়াদেৱক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। এই আহ্বান জনোৱাৰ নিমিত্তে আমি এইখিনি আজি আপোনালোকক আজি ইয়াত সংবাদ মেলৰ জৰিয়তে আমি আমাৰ শীৰ্ষ নেতৃত্বক আমি অৱগত কৰিবৰ নিমিত্তে আজি সংবাদ মেলখন আয়োজন কৰিছোঁ। আমাৰ মূল কথা এইখিনিয়ে। এই সময়ত তেখেতলোকৰ ব্যস্ততাৰ কাৰণে আমাৰ অসম্ভৱ হৈ উঠিছে। গতিকে আজি আমাৰ এই মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ 4গৰাকী জিলা পৰিষদ, 18খন গাঁও পঞ্চায়ত আৰু 17গৰাকী আমাৰ গাঁও পঞ্চায়তৰ সভাপতি আজি ইয়াত উপস্থিত আছে। সকলো আঞ্চলিক সদস্য ইয়াত উপস্থিত আছে। মণ্ডল সমিতিৰ আমাৰ সকলো বিষয়ববীয়া ইয়াত উপস্থিত আছে আৰু মৰ্চাসমূহৰ সকলো বিষয়ববীয়া ইয়াত আছে আৰু আমাৰ যিমানবিলাক বুথৰ সভাপতি আছে সকলো বুথৰ সভাপতি আৰু আমাৰ যিমানবিলাক নিৰ্বাচিত ৱাৰ্ড সদস্য আছে বা সদস্য আছে সকলোৱে আমি বিচাৰিছোঁ, যিহেতুকে সমগ্ৰ মাৰ্ঘেৰিটাবাসী ৰাইজে বিচাৰিছে ভাস্কৰ শৰ্মাক পুনৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। সেইকাৰণে আমি আহ্বান জনাবৰ নিমিত্তেহে আজি এই সংবাদ মেলৰ আয়োজন কৰিছোঁ। আমি এই কথাটোত আমি দলীয়ভাৱে আমি জনাত কোনো এইবাৰ তেনেধৰণৰ মনোনয়নৰ আবেদন দলীয়ভাৱে লোৱা হোৱা নাই। আমি কেওফালৰ পৰা আমি চালি জাৰি চালোঁ আৰু সকলো ফালৰ পৰা দলৰ কৰ্মী আৰু সকলো অনুষ্ঠান প্ৰতিষ্ঠান সামাজিক সংগঠনসমূহৰ কথা পাতি ভাস্কৰ শৰ্মাকে সকলোৱে বিচাৰিছে। ভাস্কৰ শৰ্মা ডাঙৰীয়াদেৱ সকলো পৰ্যায়ৰ কৰ্মী, সকলো জাতি জনগোষ্ঠীৰ মাজত তেখেতে বিধায়ক হোৱাৰ পৰা আৰু তাতকৈ আগৰ পৰাও তেখেতৰ সকলো ৰাইজৰ লগত এটা সম্পৰ্ক আছে। গতিকে আমি আশা কৰোঁ ভাস্কৰ শৰ্মা ডাঙৰীয়াদেৱে প্ৰাৰ্থিত্ব পাব আৰু এইটো এটা উচিত বিচাৰ আমাৰ শীৰ্ষ নেতৃত্বই কৰিব বুলি আমি আশা কৰোঁ। যোৱাকালি আমাৰ ৰাজদীপ ৰয় নিৰ্বাচনী তত্ত্বাৱধানত তেখেতে টিংৰাই ডিগবৈ সমষ্টিত আমাক মাতিছিলে। তাততো এগৰাকী নহয় বহুকেইগৰাকীৰ নাম উচ্চাৰিত হৈছে, কিন্তু মূলতঃ নাম্বাৰ 1ত ৰাখিছে ভাস্কৰ শৰ্মা ডাঙৰীয়াক। আমাৰ 2গৰাকী 3গৰাকী বুলি কথা নাই, এতিয়ালৈকে আমি জনাত 10-15গৰাকীয়ে প্ৰাৰ্থিত্বৰ কাৰণে আশাবাদী। গতিকে ভাস্কৰ শৰ্মাক দিলে আমাক কাৰো আপত্তিয়ে নাই আৰু তেখেতক যদি বিজয় কৰে যোৱা ভৱেশ দত্ত, ভীম কৰ্মকাৰ, আনন্দ শৰ্মা, ভাদেশ্বৰ মৰাণ, দিছেন টিপমীয়া, পবিত্ৰ মাৰ্ঘেৰিটা আৰু লক্ষ্য কোঁৱৰ, এনেকৈ ধৰণে বহুকেইগৰাকীৰ নাম উচ্চাৰিত হৈছে। ভাৰতীয় জনতা পাৰ্টী দলটো এতিয়া সাংগঠনিকভাৱে বহুত শক্তিশালী আৰু ভাৰতীয় জনতা পাৰ্টীৰ সকলো পৰ্যায়ৰ কৰ্মীয়ে জনগণৰ লগত থাকি কাম কৰিছে। দলে এইখিনি ক্ষেত্ৰত সাংগঠনিকভাৱে এটা সবল স্থিতিত আছে। গতিকে ডেফিনেটলি সকলোৱে আশা কৰিব, কিন্তু আমি এই কথাটো মুকলিভাৱে আমি এইখিনি কথা এইকাৰণে কৈছোঁ যে সমষ্টিটোৰ সকলো জাতি জনগোষ্ঠীয়ে ভাস্কৰ শৰ্মাৰ ক্ষেত্ৰত বেছি মত পোষণ কৰিছে। তেওঁক আমি লোকসভা নিৰ্বাচনত 60,000 যি লিড দিছিলোঁ, গাঁও পঞ্চায়তত আমি অধিক সংখ্যক গাঁও পঞ্চায়ত পাইছিলোঁ আৰু 4খন জিলা পৰিষদত 4খনে বিজয় হৈছিলোঁ তেখেতৰ নেতৃত্বত। গতিকে তেখেতক দলে প্ৰাৰ্থিত্ব দিলে আমি লোকসভাত 60,000 ভোটত লিড দিছিলোঁ আৰু আমি এইটো নিশ্চিত যে 80,000 ভোটৰ ওপৰত এইবাৰ বিধানসভা নিৰ্বাচনত আমি বিজয় হ'ম ভাস্কৰ শৰ্মাক যদি দলে প্ৰাৰ্থিত্ব প্ৰদান কৰে।
লগতে আন্তৰিক অভিনন্দন জনাই আমাৰ এজন জ্যেষ্ঠ সাংবাদিকে প্ৰশ্ন কৰিছে যে ভাস্কৰ শৰ্মা টিকেটটো বিচাৰিছে আৰু তাৰ লগতে আকৌ ইমানখিনি দলীয় কৰ্মকৰ্তাই কিয় টিকেটখন কিয় বিচাৰিছে। আমাৰ টাৰ্গেট হ'ল 80,000 ভোটৰ ব্যৱধানত আমি মাৰ্ঘেৰিটাৰ পৰা ভাস্কৰ শৰ্মাদেৱক আটাইতকৈ বেছি ভোটৰ ব্যৱধানত জিকাই পঠাম। আৰু আমি প্ৰত্যেকজন কৰ্মকৰ্তাই জানো যে মাৰ্ঘেৰিটাৰ পৰা ভাৰতীয় জনতা পাৰ্টি জিকিব, পুনৰ অসমত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব। তো মনটো আমাৰো ইচ্ছা কৰে যে আবেদন কৰি চাওঁচোন, যদি পাই যাওঁ পাওঁ, নাপালেতো আৰু আছেই আমাৰতো প্ৰাৰ্থী আছেই। আমি যাক লগ দিবৰ কাৰণে আজি গোটেইখিনি মানুহ আহি ইয়াত উপস্থিত হৈছে। দলৰ এনেকৈ এটা পৰ্যায় নাই, এনেকৈ এটা মানে হেৰি নাই যে 8টা আমাৰ মৰ্চা আছে, 8টা মৰ্চাৰ বিষয়ববীয়াবিলাকে আহি উপস্থিত হৈছে। তাৰপিছত আমাৰ 17খন আমাৰ পঞ্চায়তৰ সভাপতি সভানেত্ৰী তেওঁলোকো আহি উপস্থিত হৈছে। আঞ্চলিক পঞ্চায়তৰ সকলো আহি উপস্থিত হৈছে। জিলা পৰিষদ 4জন আপোনালোকৰ সন্মুখতে বহি আছে, বাকী সকলো সন্মুখতে বহি আছে। বাকী মণ্ডল পৰ্যায়ৰ প্ৰতিজন বিষয়ববীয়া অফিচ বিভাগ সকলো ইয়াত উপস্থিত হৈ আছে। তাৰ ওপৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ নেতৃত্ব দিয়া ব্যক্তিসকলো ইয়াত উপস্থিত আছে। মানে এই কথাটো আমাৰ অলৰেডি ভাদেশ্বৰ মৰাণে কৈছে যে বৰ্তমান যিটো পৰিস্থিতি টিকেটৰ যিটো হেৰি, এইটো প্ৰতিটো ইলেকশ্যনৰ আগতে হয় আৰু দলৰো দায়িত্ব থাকে। যিসকল বিষয়ববীয়া আমাৰ মণ্ডল প্ৰেচিডেণ্ট আছে তেওঁলোকৰো দায়িত্ব থাকে, প্ৰতিটো মৰ্চাৰ মানুহৰো দায়িত্ব থাকে যে আগতীয়াকৈ আমাৰ মনৰ কথাখিনি, যিহেতু ইমানখিনি মানুহ লৈ পেলাই তাত গৈ পেলাই তেওঁলোকক লগ পোৱাটো এতিয়া সম্ভৱ নহয়। এতিয়া মই কৈছোঁ এইকেইটা কালি আমাৰ ৰাজ্যিক সমিতিৰ পৰা এজন বিষয়ববীয়া আমাৰ সমষ্টিলৈ পঠিয়াইছিলে। তেখেতে দলীয় কৰ্মকৰ্তাৰ মতামত ল'বৰ কাৰণে, আৰু তেওঁলোকে তাত এটা কথা কৈছিলে, আমাৰ দলীয় যিখন বিশেষ বিষয়ববীয়া আছে তেওঁলোকক তাত নিমন্ত্ৰণ কৰিছিলে। আমাৰ জিলা পৰিষদসকলক মাতিছিলে, নিৰ্বাচিত পঞ্চায়তৰ সভাপতি সভানেত্ৰীসকলক মাতিছিলে, আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক মাতিছিলে, আমাৰ 3টা মণ্ডলৰ বিষয়ববীয়াসকলক মাতিছিলে, আৰু তাত মৰ্চাৰ সভাপতি সভানেত্ৰীসকলক মাতিছিলে তাত তেওঁলোকৰ মতামত ল'বৰ কাৰণে। এইটো গোটেই অসমতে এইটো প্ৰক্ৰিয়া আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে চলাইছে। কাৰণ আপোনালোকে জানে ভাৰতীয় জনতা পাৰ্টীয়ে গণতান্ত্ৰিক দল আৰু কেডাৰ বেছ দল, আৰু সেইকাৰণে আমাৰ দলীয় কৰ্মকৰ্তাই ৰায় লৈ পেলাই টিকটটো ফাইনেল কৰিব। আৰু সেই উদ্দেশ্য আগত ৰাখি তেখেতসকলে ৰাজ্যিক পৰ্যায়ৰ পৰা এজন বিষয়ববীয়া পঠাইছিলে। সেই তাত তেখেতসকলে এটা কৈছিলে যে আমাক 3জন মানুহৰ নাম আপোনালোকে ক'ব, ফাৰ্ষ্ট চইচ, ছেকেণ্ড চইচ, থাৰ্ড চইচ। এই তেতিয়া ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড চইচত তেতিয়া সকলোৱে ইয়াত থকা উপস্থিত থকা যিসকল গৈছিলে, মই জনাত 99% ভাস্কৰ শৰ্মাৰ নামটো প্ৰথম কৈছে। তাৰপিছত ছেকেণ্ড চইচ যেতিয়া থাৰ্ড চইচ কৈছে তেতিয়া বহুতে মণ্ডল সভাপতি হিচাপে মোৰ নাম কৈছে, কোনোবাই ভাদেশ্বৰ মৰাণৰ নাম কৈছে, কোনোবাই ভীম কৰ্মকাৰৰ নাম কৈছে। সেই কথাটোহে আপোনালোকক কৈছে। আমি টিকট, কাৰণ ভাৰতীয় জনতা পাৰ্টীত টিকট এপ্লাই কৰিব নালাগে, ভাৰতীয় জনতা পাৰ্টীত টিকট এপ্লাই কৰিব নালাগে। সেইটো আমাৰ যিসকল আমাৰ ৰাজ্যিক পৰ্যায় আৰু কেন্দ্ৰীয় পৰ্যায়ৰ বিষয়ববীয়া আছে তেওঁলোকে নিজে চুজ কৰি পেলাই দিয়ে। খালি মতামতটো যাবলৈ কোনে ইচ্ছুক, আৰু এই প্ৰক্ৰিয়াটোতহে সেই নামখিনি আহিছে। সেই কথা ৰাজ্যিক পৰ্যায়ৰ এটা প্ৰক্ৰিয়া, কাৰণ এজনক বিচাৰে নহয়। এতিয়া কাৰোবাৰ মনত ক'ব পাৰে যে কাৰোবাৰ মনত এজনৰ কাৰণে নমিনেশ্যন কৰিবলৈ গ'লে 3জনৰ নাম যায় জেনেৰেলি। সেই নমিনেশ্যন প্ৰক্ৰিয়াটো সেইটো কাৰণে 3জনৰ নাম বিচাৰিছে তেওঁলোকে। ৰাজ্যিক পৰ্যায়তো বিচাৰিবই, আৰু কিজনী আছে কোনোবা, সেইটো কাৰণে 3জনৰ নাম বিচাৰোঁতে তেনেকৈ নামবিলাক আমাৰ দলীয় কৰ্মকৰ্তাই 3জনৰ নাম কৈছে। কিন্তু প্ৰথম ফাৰ্ষ্ট চইচ হিচাপে ভাস্কৰ শৰ্মা আছে, তাৰপিছত ছেকেণ্ড চইচ হিচাপে বহুতে মোৰ নাম কৈছে, বহুতে ভাদেশ্বৰ মৰাণৰ নাম কৈছে। কিন্তু আমি যি টিকট এপ্লাই কৰিব পৰা তেনেকুৱা প্ৰক্ৰিয়াত আমি কোনো হেৰি কৰা নাই।